নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আগৰ ভিডিঅ' এটাত আপোনালোকক বিশেষকৈ এটা বিষয়ৰ ওপৰত খুব আলোকপাত কৈছোঁ যে কুণ্ডলী এখন হ'ব লগা হ'লে সেই কুণ্ডলীখনত মানে কিছুমান বৈশিষ্ট্য থাকে গম পোৱা যায় মই এইটো আগতে কৈছোঁ এতিয়া আজি দীঘল নকৰোঁ কিন্তু কথা হ'ল যে আপোনালোকে নিশ্চয় গম পাইছে যে যদি গ্ৰহ তুংগী অৱস্থাত থাকে অথবা যদি স্বক্ষেত্ৰীয় অৱস্থাত থাকে সেইবিলাক গ্ৰহ সদায় শুভ ফল দিয়ে দশাকালত আৰু যদি দুটা বা তিনিটা থাকে কৈছোঁ মই গতিকে সেই তাৰ লগতে এটা ৰিলেটেড বিষয় এটা খুব ইম্পৰ্টেণ্ট বস্তু এটা আছে সেইটো হয়তো বহুতে জানে বহুতে নাজানে আপোনালোকে যেনেকৈ শুনিছে যে তুংগী গ্ৰহ কথা স্বক্ষেত্ৰী গ্ৰহৰ কথা কৈছে আপোনালোকে মানে আলোচনা মোক সুধিছিল কেতিয়াবা যে ছাৰ মানে বক্ৰী গ্ৰহ কথা মাৰ্গী এইবিলাক মানে বিভিন্নবিলাক বিষয়বস্তু এইবিলাক মানে এটা জানিব লগা কাৰণে মই সুধিছিল মই বিষয়বস্তু যিমান পাৰোঁ সিমানখিনি মই কৈ দিছোঁ মূল কথা হ'ল কি আজি মই এনেকুৱা এটা বস্তুৰ ওপৰতে আলোচনা কৰিম এইটো খুব ইম্পৰ্টেণ্ট জানিবলগীয়া বিষয় বিশেষকৈ আমাৰ নশিকাৰু যিবিলাকে জ্যোতিষৰ চাই আছে কিছুমান নতুনকৈ ধৰি আছে ষ্টাডি কৰি আছে সেইবিলাক এনে চাব পাৰে আৰু কেতিয়াবা মন গ'লে আৰু যিসকলে নিজে নিজে কিছুমান চাব বিচাৰে জানে আজিকালি যিহেতু ছফ্টৱেৰ মানে ইউজ কৰে নেটত পাই যায় ছফ্টৱেৰ ইউজ কৰি গমবিলাক পাই নিজে আৰু মই বহুত পাইছোঁ সেনেকুৱা চাগুত পঠাই দিয়া অৱস্থাটো পাইছোঁ মই আৰু সেইকাৰণে মোৰ ধাৰণা যে মেক্সিমাম বহুতে এই ক্ষেত্ৰত বহু বিষয়েও জানে এতিয়া আপোনালোকৰ বস্তুটো খুব ক্লিয়াৰ কৰি দিছোঁ আগৰ ভিডিঅ' এটাত যদি সেইবিলাক বিষয়বস্তু নেক্সট আলোচনা কৰা নাযায় কাৰণ কেতিয়া মই কৈ দিছোঁ যে মই কেতিয়া কি কৈ দিওঁ একো ঠিক নাই খুব শেষ মূৰত চাব আপোনালোকে কথা এটা কৈছোঁ তাৰ বাহিৰে এটা খুব ইম্পৰ্টেণ্ট বিষয়ৰ ওপৰত মই আলোচনা ক'ব বিচাৰিছোঁ সেইটো হ'ল আমাৰ এই যে আপোনালোকে তুংগী গ্ৰহৰ কথা পালে বক্ৰী গ্ৰহ পালে অৱৰোহী গ'লোঁ আৰোহণ গ্ৰহ এইবিলাক যথেষ্ট বিষয়ে আমি কৈ দিলোঁ নিশ্চয় সেই আগৰ ভিডিঅ'ত যিবিলাকে চোৱা চাই ল'ব আগৰ ভিডিঅ'টোত এইবিলাক খুব সুন্দৰ এটা মই দি দিছোঁ ব্যাখ্যা আজিৰ বিষয়বস্তু আৰু সেই কুণ্ডলীখনৰ মাজৰে বিষয়বস্তু এইটো খুব ইম্পৰ্টেণ্ট বিষয়বস্তু কিন্তু সৰু সেইটো হ'ল গ্ৰহৰ বৰ্গোত্তম গ্ৰহ আপোনালোকে ভাবিব পাৰে বৰ্গোত্তম গ্ৰহ এইটো নাচায় আৰু বহুতে বিষয়টো সেইকাৰণে কৈছোঁ বৰ্গোত্তম গ্ৰহ আহিল ক'ৰ পৰা আকৌ গ্ৰহ ইমানখিনি পালে আকৌ বৰ্গোত্তম গ্ৰহ আহি গ'ল এইবাৰ যদি কাৰোবাৰ কুণ্ডলীত বৰ্গোত্তম গ্ৰহ থাকে সেই জাতক বহুত অন্য ৰূপৰ হৈ যাব পাৰে তাৰ ফলবিলাক বৰ্গোত্তম গ্ৰহ আপোনাৰ ঘৰত তুংগী গ্ৰহৰ ফল বৰ্গোত্তম গ্ৰহৰ ফল অলপ ওপৰত বুলিয়ে কোৱা হয় সেইকাৰণে কৈছোঁ যে বৰ্গোত্তম গ্ৰহৰ বিষয়ে জানিব সেই বৰ্গোত্তম গ্ৰহ জানিব লগা হ'লে বেলেগ নহয় আপোনাৰ তাতে কুণ্ডলীত থকা গ্ৰহই বৰ্গোত্তম গ্ৰহ যেনেকৈ আপোনাৰ বক্ৰী গ্ৰহ বেলেগ নেকি তাতে থকা যেনে আৰোহী গ্ৰহ তাতে থকা ঠিক এনেকুৱা কথা ঠিক বৰ্গোত্তম গ্ৰহটো ঠিক এনেকুৱা বস্তু কিন্তু বৰ্গোত্তম গ্ৰহ কিন্তু চোৱাৰ লগে লগে প্ৰশ্ন এটা আহি যায় আপোনালোকৰ আপোনাৰ যিখন জন্ম পত্ৰিকা সেইখনক D1 চাৰ্ট বুলি কোৱা হয় আমাৰ সাধাৰণতে কওঁ সেইখনৰ D1 চাৰ্ট অৰ্থাৎ লগ্ন চাৰ্টখন D1 চাৰ্ট বুলি কোৱা হয় তাৰ লগত কিন্তু বৰ্গোত্তমটোৰ ক্ষেত্ৰত কিন্তু আপুনি নৱাংশ কুণ্ডলী চাব লাগিব একচুৱেলি লগ্ন কুণ্ডলী চোৱাৰ লগে নৱাংশ কুণ্ডলী চাব লাগে কিন্তু কোনে চায় মই তাকে কৈছোঁ কেইজনে চায় কোনোবাই ক'ব পাৰে যে আপুনি কৈছোঁ মই নিজে জানো কাৰণ এটা সময়তো মইতো জ্যোতিষ শিকাটো মইতো বহু জ্যোতিষী তাতো গৈছোঁ গতিকে মই নাজানো মই জানো চব গম আৰু মই কৈছোঁ যে এইটো কথা যে যদি বৰ্গোত্তম গ্ৰহ চাব বিচাৰে তেনেহ'লে আপোনালোকে D1 চাৰ্ট অৰ্থাৎ লগ্ন কুণ্ডলী আৰু D9 চাৰ্ট দুখন কিন্তু লাগিব
D1 চাৰ্ট আৰু D9 চাৰ্ট বুলি কোৱা হ'লে নৱংশ কুণ্ডলী একচুৱেলি নৱংশ কুণ্ডলীটো চাব লাগে কেতিয়াবা প্ৰয়োজন হয় এতিয়া মই ব্যৱহাৰ কৰোঁ নৱংশ কুণ্ডলী মই চাওঁ মই মিছা কথা নলয় মই নৱংশ কুণ্ডলী মই বিচাৰ কৰোঁ কিন্তু কৰি নিদিওঁ সকলোকে কেতিয়া কৰোঁ মই যদি কোনোবা ছোৱালী এজনী ডাইভৰ্চ হয় ডাইভৰ্চ কেছবিলাক চাব লগা হ'লে মই কিন্তু নৱংশ কুণ্ডলী ইউজ কৰোঁ কাৰণ তাৰ ছোৱালীজনী আকৌ ৰিমেৰেজ হ'বনে নহয় এই নৱংশ কুণ্ডলীয়ে কয় D1 চাৰ্টত থাকিলে নহ'ব আপোনাৰ যে আমি কওঁ যে আপোনাৰ মানে সপ্তমত ৰাহু বা ৰাহু মংগল আছে অষ্টমত ৰাহু মংগল আছে আপোনাৰ বিবাহ বিচ্ছেদ হ'ব পাৰে বা বিবাহ বিচ্ছেদ হ'ব পাৰে এনেকুৱা এটা বা ডাইভৰ্চ হ'ব পাৰে এনেকুৱা এটা প্ৰশ্ন বা সাংসাৰিক এইবিলাক আমি এনেকৈ চাওঁ যদি কথা এটা কৈছোঁ যদি আপোনাৰ ধৰ সপ্তমত ৰাহু থাকিল চতুৰ্থত থাকি গ'ল মংগল থাকি গ'ল সেইবিলাকৰ কথা আহি পৰে ঠিক এনেকুৱাকৈ সম্পৰ্ক কিছুমান আহি যায় বা যেতিয়া চোৱা যায় কুণ্ডলীৰ সপ্তম স্থানৰ ষষ্ঠ স্থান অষ্টম স্থানত যদি অশুভ গ্ৰহ বহি থাকে সাধাৰণতে সেইবিলাকৰ ক্ষেত্ৰত অলপ সাংসাৰিক জীৱনত জামেলা আহি যায় কিন্তু জামেলা আহিল বুলিও কিন্তু ডাইভৰ্চ নহ'বও পাৰে কিন্তু ডাইভৰ্চ কিন্তু আপুনি গম পাব ক'ত নৱংশ কুণ্ডলী মই কৈ থৈ দিছোঁ নৱংশ কুণ্ডলী নোচোৱাকৈ কাৰো ডাইভৰ্চ হোৱা বুলি ক'ব নালাগে মই এটা শব্দ ক'লোঁ এইটো ভুল যে আপোনালোকৰ সপ্তমত থকাৰ লগে লগে বা খেলিমেলি থকাৰ লগে লগে যদি কয় যে সেইটো মানে যে আপুনি পালাক যে মংগল পাই গ'ল ৰাহু পাই গ'ল অষ্টমত কথা আহি পৰে ছোৱালী মানুহৰ বিচাৰটো বা 6 নম্বৰ ঘৰত থাকি গ'ল ইফালেও থাকি গ'ল একফালে যদি কেতু থাকিলে একফালে যদি মংগল থাকি গ'ল তেতিয়াও খেলি মেলি হৈ যাব পাৰে সাংসাৰিক জীৱনত জামেলা আৰু ডাইভৰ্চে যদি বিশেষকৈ আৰু ডাইভৰ্চৰ লগত আকৌ ৰিমেৰেজৰ কথা আহে তেতিয়া নৱংশ কুণ্ডলী সদায় চাব লগা হয় মাজৰ এটা বিষয়বস্তু আনিলোঁ কাৰণ তেতিয়া ক্লিয়াৰ হয় আগৰ কিছুমান কথা কৈ থাকোঁ নে গতিকে নৱংশ কুণ্ডলী এই যিটো মই ক'লোঁ মই হয়তো বৰ্গোত্তম গ্ৰহৰ কথা কৈছোঁ বৰ্গোত্তমটো হ'ল যদি D1 চাৰ্ট লগ্ন কুণ্ডলী আৰু D9 চাৰ্ট অৰ্থাৎ আপোনাৰ নৱংশ কুণ্ডলী D9 চাৰ্ট ইয়াত যদি গ্ৰহ এটা একে ৰাশিত থাকে তাতো একে ৰাশিত আছে এইটো একে ৰাশিত আছে ধৰক আপোনাৰ মই কৈছোঁ যে কুণ্ডলীখনত মংগলে হওক বা শনিয়ে হওক যিনে নহওক কথা কৈছোঁ যেনেকৈ আপোনাৰ বা বুধৰে হওক আৰু যদি স্বক্ষেত্ৰী হয় যদি আৰু ভাল হয় ধৰক আপোনাৰ মই এটা কথাই কৈ দিছোঁ যে আপোনাৰ কুণ্ডলীত মংগল মেষ ৰাশিত আছে স্বক্ষেত্ৰী কালি মই কৈছোঁ স্বক্ষেত্ৰী গ্ৰহ শুভ ফল দিয়ে যদি আপোনাৰ সেই নৱংশ কুণ্ডলীখন যেতিয়া উলিয়াই চাব তাতো যদি মংগল আপোনাৰ যদি মেষতে পাব তেতিয়া মংগল কোৱা হয় বৰ্গোত্তম গ্ৰহ একে গ্ৰহ চাব কথা গতিকে যেতিয়া সেই মংগলৰ দশা হ'ব সেই দশাত আপুনি অত্যন্ত শুভ ফল পাব মনত ৰাখিব কেতিয়াবা দেখা যায় ধৰক কেতিয়াবা আপোনাৰ দেখা যায় গ্ৰহ এটা আপোনাৰ ধৰক ভাগ্যস্থানতে বহি থাকিল কথা কৈছোঁ বুধে বহি থাকিল ভাগ্যস্থান কুণ্ডলী এখনত আৰু আপোনাৰ নেক্সট যদি বুধ যদি সেইবাৰে নৱংশ ভাগ্যস্থানটো বদলি যাব পাৰে কিন্তু যিটো ৰাশিত থাকিল সেই ৰাশিটোৰে যদি থাকি যায় তেতিয়া সেই গ্ৰহটো বৰ্গোত্তম বুলি কোৱা হয় অৰ্থাৎ ৰাশি চেঞ্জ নহয় বৰ্গোত্তমত গ্ৰহ এটাৰ যেতিয়া D1 চাৰ্ট আৰু D9 চাৰ্টৰ মাজত মানে ৰাশিৰ পৰিৱৰ্তন নহ'ব তেতিয়া কোৱা হয় সেইটো গ্ৰহ কোৱা হয় বৰ্গোত্তম গ্ৰহ আৰু এই বৰ্গোত্তম গ্ৰহ এজন জাতকৰ কুণ্ডলীত থকাটো অত্যন্ত শুভ বিশেষকৈ সেই দশাকাল সেই গ্ৰহটোৰ দশাকাল তাৰ মানে তাৰ লগত কথা আছে সেই গ্ৰহটোৰ কি কৰ্ম আপোনাৰ সেই গ্ৰহটোৰ কৰ্মৰ ফল কৰ্ম যিহেতু কিছুমান আপোনাৰ প্ৰত্যেক গ্ৰহৰে এটা কাৰকতা থাকে না ক'ব গৈছোঁ যে সেই বিষয়টোৰ ওপৰত সেই গ্ৰহৰ কি কাৰকতাখিনি আছে সেইখিনি বহুত ওপৰত লৈ গুচি যায় গতিকে কুণ্ডলীত
তুংগী গ্ৰহ বুলি নহয়, স্বক্ষেত্ৰী গ্ৰহ বুলি নহয়, তাৰ লগত যদি এই বৰ্গোত্তম গ্ৰহ থাকে তেতিয়াহ'লে এই গ্ৰহটো তাৰ দশা কালত মানে আপোনাৰ খুব শুভ ফল দিয়ে। তাৰ মাজতে কৈ দিছোঁ যে কিছুমান কথা আছে যে বৰ্গোত্তম গ্ৰহৰ বিচাৰৰ ক্ষেত্ৰত কি কোৱা আছে, তাৰ বৈশিষ্ট্যবিলাক দি থোৱা আছে, কিছুমান বৈশিষ্ট্য আছে। যেনেকৈ আপোনাৰ যদি বৰ্গোত্তম গ্ৰহ আছে তাৰ কাৰণে কি হয়, সি কি প্ৰয়োগ কৰে, অতিৰিক্ত শক্তি। এটা অতিৰিক্ত শক্তি অৰ্থাৎ কোনো গ্ৰহ বৰ্গোত্তম হ'লে সি অত্যন্ত শক্তিশালী হৈ থাকে। এই বৰ্গোত্তম গ্ৰহটো শক্তিশালী। সাধাৰণ স্বক্ষেত্ৰী গ্ৰহ এটাৰ ফল যিমান তাতকৈ বহুত ওপৰত দিব পাৰে, ফল দিব পাৰে নহয়, দিয়ে। কাৰণ সেই গ্ৰহৰ যদি কাৰকতাখিনি ই বহুত ওপৰলৈ গুচি যায়, মডিফাই কৰি গুচি যায় আৰু ওপৰলৈ। সেইকাৰণে কোৱা আছে যে কি হয়, অতিৰিক্ত শক্তি সঞ্চয় কৰিব পাৰে আপোনাৰ, আহি যাব। অৰ্থাৎ কোনো গ্ৰহ যদি বৰ্গোত্তম হয় সেই অত্যন্ত শক্তিশালী হয় আৰু স্থিতিশীল বুলি বিবেচিত হয়। আপোনালোকে গম পালে। এতিয়া মই ইমান দিনতে আমি কৈ আছোঁ, কোনোবা বৰ্গোত্তমটো আজি মই কৈ দিলোঁ, কাৰণ এইটো মই কৈছোঁ নহ'লে দীঘল হৈ যায়। সেইটো কাৰণ অলপ সেইটো বস্তু কিন্তু সকলোৰে কমন হৈ আছে, জানে কাৰণে মই কৈ দিছোঁ, সেইদিনা সুধি থকাৰ কাৰণে একেলগে কৈ দিছোঁ। আজি মই কৈ দিলোঁ যে যদি কুণ্ডলীত যদি চাই ল'ব, আপোনালোকৰ যদি লগ্ন 1 লগ্ন 9 যদি কোনো গ্ৰহ বৰ্গোত্তম হৈ আছে, অৰ্থাৎ যিটো ৰাশিত আছিলে সেইটো ৰাশিতে আছে, সেই গ্ৰহটো বৰ্গোত্তম আৰু তাৰ ফলটো ক'লোঁ অতিৰিক্ত শক্তি প্ৰদান, শুভ ফল। শুভ ফলবোৰৰ এতিয়া সাধাৰণতে এইবিলাক গ্ৰহে কি কৰে, জাতকক নিজৰ ক্ষেত্ৰত অৰ্থাৎ য'ত থাকে সেই ক্ষেত্ৰটোকো, ধৰক আপোনাৰ কোনো এটা গ্ৰহ আপোনাৰ কৰ্মস্থানত থাকি গ'ল, কথা আছে সেনেকুৱা থাকে, সেই তাৰ ফল বা যেতিয়া হ'ব, অৰ্থাৎ ৰাশি অনুযায়ী ফল আহে। সেই কথাটো কৈছে যে সাধাৰণতে এইবিলাক গ্ৰহে কি কৰে, জাতকৰ নিজৰ ক্ষেত্ৰত অসাধাৰণ, আপুনি যি কামতে নাযাওক, যি কামে নকৰক, সেই ক্ষেত্ৰত আপুনি অসাধাৰণ সাফল্য পাব, দক্ষতা আৰু শুভ ফল প্ৰদান কৰে। আপোনাৰ যি কামৰ ক্ষেত্ৰ, আপোনাৰ প্ৰত্যেকৰে কাম বেলেগ বেলেগ হয়নে নহয়, গতিকে আপুনি যি ক্ষেত্ৰতে নাথাকক কিয়, তাত কিন্তু সেই গ্ৰহৰ বিশেষ দশাকালত বা মহাদশাকালত আপুনি কি হ'ব, অত্যন্ত আপুনি সাফল্য, আপোনাৰ দক্ষতা প্ৰকাশ পাব আৰু শুভ ফল প্ৰদান কৰে। এই দশাকালত কিন্তু চাই ল'ব। আনফালে কোৱা আছে, এইটো বৰ ইণ্টাৰেষ্টিং কথা, আনফালে কোৱা আছে যে বৰ্গোত্তম গ্ৰহ থকা মানে বৈদিক জ্যোতিষ অনুযায়ী এইটোকে নিৰ্দেশ কৰে যে আপুনি সেই গ্ৰহৰ কাৰকতালৈ কিছুমান কাম কৰিছিল, ভাল কাম কৰিছিল, যিটো কাম আপোনাৰ এই জনমতো নিৰ্দেশ কৰি আছে আপোনাৰ পৰা। আমি যে কওঁ বাই বাৰ্থ শব্দটো, এই বাই বাৰ্থ শব্দটো এইতে কোৱা যায় বৰ্গোত্তম গ্ৰহ থকা মানে আপুনি কিছুমান জন্মগতভাৱে দক্ষতা লৈ আহিব, সক্ষমতা লৈ আহিব আৰু তল ফল আৰু উন্নত। এইবাৰ আগৰ জন্মতো কৰিছিল আৰু এই বছৰ এতিয়াও আপুনি সেই তাকেই কৰিব। আমি সেইটোকে কওঁ যে বাই বাৰ্থ, যিকোনো এটা কোৱা যায় যে এই জন্মগতভাৱে লৈ আহিছে। এই জন্মগতভাৱে কিছুমান কাম লৈ অহা বুলি কোৱাটোৱে হ'ল আপোনাৰ এই বৰ্গোত্তম গ্ৰহৰ তাৰ নিৰ্দেশক। গতিকে এৰিছোঁ, গতিকে আপোনাৰ বৰ্গোত্তম গ্ৰহ যদি থাকে তেনেহ'লে কৈছোঁৱে যে আপুনি পূৰ্বজন্মত কিছুমান ভাল কাম কৰিছিল, সেই শুভ কামখিনি আকৌ এতিয়াও মানে ক'ব নোৱাৰাকৈ আপুনি কৰিব আৰু সেই ক'ব নোৱাৰাকৈ আপোনাৰ গাত প্ৰকাশ হ'ব। এইটোৱে বৰ্গোত্তম গ্ৰহ। চাই ল'ব, মোক নিদিব এইবিলাক, আপোনালোকে নিজে নিজে আজিকালি যোৱা হৈছে, চাই ল'ব কাপোৰ দ্বাৰা নিজে। কাৰণ গতিকে মোক সুধি মই কওঁ যদিও মই চাব কওঁ, নিজে চাই থাকক। বুজিছোঁ।
বহুতে বহুত উৰি থাকিলে সেই আপোনালোকে কৈছোঁ কাৰণ মই আপোনালোকৰ যদিও ভিডিঅ' কৰি আছোঁ বুলি যে আপোনালোকক একদম তলত গোটেইখিনি চাই থাকিম এনেকৈ কৈ দিছোঁ মোৰ ধৈৰ্য সিমান কম তাৰ কাৰণে কোনোবাই যদি কয় বোলে আপোনাৰ ভিডিঅ' নাচাওঁ মইতো আগেই কৈছোঁ এইবিলাক যে কোনোবাই মোক অহংকাৰী বুলিও ক'লেও মোৰ একো নাই আপোনালোকে যাৰ যেতিয়া প্ৰয়োজন কেতিয়াবা কোনোবাই মোক পাই যাব ভাই সেইটো এটা সময় পাই যাব পাৰে গতিকে ছাৰ অমুকটো এটা কথা কোনেও নাচায় আপুনি জানে এজন জ্যোতিষী তাকাই গ'লে আপুনি এটা ফিজ দিব লাগিব বহুত জ্যোতিষী আছে কনচালটেণ্টত ফিজ লয় মইতো এনেকৈ কৈ দিওঁ কিছুমানক কয় নে নকয় মোৰ কথা হ'ল কি আপোনালোকৰ নিজে শিকি থৈ দিয়ক জানি থওক একোতো অসুবিধা নাই কালিও আগৰবাৰো কৈছোঁ আপোনাৰ নিজৰ কুণ্ডলীখন ওলাই ল'ব আজিকালি আপোনালোকে জানে মানে কোনোবাই জানে আছে কাৰোবাৰ তাতে মাৰি চাব পাৰে কুণ্ডলীখন আপোনাৰ লগ্ন কুণ্ডলীখন ওলাই লওক এবাৰ এটা চাইডে লিখি ৰাখক এটা চাইডে নৱাংশ কুণ্ডলী উলিয়াই লওক চাওক কোনটো গ্ৰহ আপোনাৰ একে ৰাশিত বহি আছে যিটো ৰাশি আছে সেইটোৱে আপোনাৰ কাৰণে বৰ্গোত্তম গ্ৰহ আৰু সেই ফল শুভ ফল আপোনাৰ দশা কালত আপুনি পাবয়ে বাই বাৰ চাই যাব এৰিছোঁ ভালে থাকক ঠিক এনেকুৱা কিছুমান ক'ব লগা থাকে আৰু সৰু কথা কিন্তু আপুনি জানিব লগা বিষয় এৰিছোঁ আগৰখিনি ক'লোঁ কথা আৰু কম আছে সেনেকুৱা কিছুমান বিষয়বস্তু জনা গতিকে আপোনালোকে জানি ল'ব চাই থাকিব যিবিলাকৰ শিকাৰ মন সেইসকল ছাবস্ক্ৰাইব কৰিব কাৰণ বহুত কথা আহি পৰে বহুতে মোক কয় কিন্তু কথা হ'ল মই ভিডিঅ' এটা এৰি দিয়াৰ পিছত কিছুমানৰ নিচিনা সেই পিটিকি চাই নাথাকোঁ যে কোনে কি কৰিছে মই আজি ভিডিঅ' এৰি দিলোঁ কালিহে চাম ভিডিঅ'টোত কি কোনে কি কমেণ্টছ কৰিছে আজি আৰু মই ইয়াতে থাকি যায় মোৰ ভিডিঅ' এইবিলাক ভিডিঅ' আপোনাক খোলা খুলি কৈ দিছোঁ কালিহে গম পাম মই কালি মই যেতিয়া মই বিশেষকৈ চাম ৰাম নহ'লে ইমান চাই থাকিব ভিডিঅ' মই বেছি অলপ সেই ছাইডত থাকি যাওঁ বেলেগ বেলেগ ষ্টাডিত থাকি যাওঁ আচল কথা আহে এৰিছোঁ ভালে থাকক কুশলে থাকক আজিলৈ ইমানে গতিকে আপোনালোকৰ মংগল হওক আৰু নিজেও কিছু কথা শিকক একো নাই শিকাৰ কাৰণেতো একো দোষ নাই এইটো বিশ্বাসটো কৈছে কিছুমানে কৈয়ে থাকে যে যৌতিক অন্ধবিশ্বাস যৌতিক অমুক গতিকে মইতো কৈছোঁৱে যৌতিক হ'ল এটা খুব ক্ৰিটিকেল বিষয়বস্তু গভীৰ অধ্যয়নৰ বস্তু এটা কৈ দিছোঁ মইতো কৈছোঁৱে যে আমি কুণ্ডলী বিচাৰ কৰি দিওঁ নৱংশ কুণ্ডলী কেইজনে চাই দিয়ে আপোনাৰ কিয় অতিৰিক্তভাৱে কিয় সময় খৰচ কৰিব আপোনাৰ কাৰণে আপোনাৰ জন্ম পত্ৰিকাত যি আছে তাকে চাই দিলোঁ লিখি দিলোঁ কেতিয়াবা আমি চাব লগা হয় আমি চাওঁ মই ক'লোঁ দেখোঁ ময়ো চাওঁ মই নৱংশ কুণ্ডলী তেতিয়াই ইউজ কৰোঁ যেতিয়া বিয়া বাৰু কত জটিল সমস্যা আহে মই তেতিয়াহে নৱংশ কুণ্ডলী ইউজ কৰোঁ কাৰণ নৱংশ কুণ্ডলী নোচোৱাকৈ এজন ছোৱালীৰ বিষয়ে ভালকৈ ক'ব নোৱাৰি একচুৱেলি ছোৱালী এজনী ডাইভৰ্চ হোৱা সাংসাৰিক জীৱনত খেলি মেলি হোৱা আকৌ বৰকৈ ডাইভৰ্চ হৈ আৰু বিয়া হোৱা চব সেইবিলাক নৱংশ কুণ্ডলীৰ বিষয়বস্তু এনে আমাৰ লগ্ন কুণ্ডলী চাই ক'ব পাৰে এইটো বেলেগ কথা এৰিছোঁ